পঞ্চায়ত নিৰ্বাচনত অকলে ৰিক্স নলয় বিজেপিয়ে। অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতাৰে যুঁজ দিব পঞ্চায়ত নিৰ্বাচনত। অংক মিলত ব্যস্ত অসম গণ পৰিষদ আৰু ৰাজ্যিক বিজেপি। শেহতীয়াকৈ ভয় বাঢ়িছে বিজেপি দলৰ। পঞ্চায়ত নিৰ্বাচন অকলে খেলিম বুলি কোৱা বিজেপিৰ লাহে লাহে ভয় বাঢ়িছে, যাৰ বাবে পঞ্চায়ত নিৰ্বাচনতো অকলে ৰিক্স ল'ব খোজা নাই বিজেপিয়ে। এফালে দিনৰ পাছত দিন পিছুৱাই থকা পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগত মুখ খুলিছিল মুখ্যমন্ত্ৰীয়ে। এপ্ৰিলৰ পহিলা সপ্তাহতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈ থকা বিজেপিৰ সন্মুখত আছে বহু প্ৰত্যাহ্বান। হিতাধিকাৰী আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই মানুহৰ মন। অত্যাধিক মূল্য বৃদ্ধি, স্মাৰ্ট মিটাৰৰ লুণ্ঠন, এইবোৰে জনসাধাৰণৰ মূৰত মাধমাৰ সুদাই আহিছিল, যাৰ বাবে ক্ষোভিত হৈ আছে ভোটাৰ। লাহে লাহে এই কথাও যেন বুজি পাইছে বিজেপিয়ে। সেয়ে মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচনলৈ সাজু ৰাজ্যিক বিজেপি। জিলা ভিত্তিত হ'ব অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা। দেওবাৰে নিশাৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দুয়োটা দলৰ শীৰ্ষ নেতৃত্বৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ অন্তত সিদ্ধান্ত এটাই হ'ল, মিত্ৰতাৰেই নামিব পঞ্চায়ত নিৰ্বাচন। যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ হোৱাৰ কথা তেখেতে দোহাৰি আহিছে, শইকীয়া ডাঙৰীয়াই দোহাৰিছে। সেইমতে আজি আমি বিস্তৃতভাৱে আজি আলোচনা কৰিলোঁ। দলৰ ভিতৰতে খাম খেয়ালি থকা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ মতে জ্যেষ্ঠজনৰ ওচৰলৈ যাব অগপৰ নেতৃত্ব। প্ৰতিখন জিলালৈ মিত্ৰতাৰ সন্দৰ্ভত প্ৰেৰণ কৰিছে পত্ৰ। প্ৰতিটো লোকসভা সমষ্টিত থাকিব এজন তত্ত্বাৱধায়ক। আমাৰ ৰাজ্যিক সভাপতি শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ স্বাক্ষৰ আৰু মোৰ স্বাক্ষৰত এখন ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতি আৰু অসমৰ জিলা সমিতিলৈ এখন পত্ৰ যাব। আৰু ইয়াৰ উপৰিও এটা সিদ্ধান্ত হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে লোকসভা সমষ্টি ভিত্তিত একোগৰাকী দলৰ জ্যেষ্ঠ নেতাক সমন্বয় হিচাপে ৰাখিব। তেখেতসকলো যাব, যৌথভাৱে যাব, কথা বতৰা পাতিব। যিটো সময়ত ২৬ৰ বিধানসভা নিৰ্বাচনৰ আসন আৰু সমষ্টিক লৈ কেইবাগৰাকীও অগপৰ নেতা ক্ষোভিত হৈ আছে, সেই সময়ত দলৰ সভাপতি ব্যস্ত পঞ্চায়ত নিৰ্বাচনক লৈ। যি সময়ত মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতাই ৰাজহুৱাকৈ অগপৰ জ্যেষ্ঠ নেতা কমলা কলিতাক ডুপ্লিকেট নেতা বুলি মন্তব্য কৰিছে, সেই সময়ত নিমাত সভাপতি অতুল বৰা। AGP দলটো আমাৰ লগতে আছে, একেলগে আমি আছোঁ। এটা যদি হাতীৰ ছবিত নুঠি বেলেগ ছবিত উঠে, তেওঁলোক ডুপ্লিকেট হ'বনে নাই? AGP চিনটো কি? হাতী। গতিকে হাতীৰ চিনত নীতি যদি এজন বিজেপিৰ মানুহ পদুমত নুঠি যদি কিবা ট্ৰেক্টৰত উঠে বা পদুমত নুঠি কিবা কাপলেট কিবা এটা চিনত উঠে, তেওঁ ডুপ্লিকেট বিজেপি হ'বনে নাই? গতিকে মই যিটো সকলোৱে জানা কথাটোকে কৈছোঁ, নাজানা কথাটো একো কোৱা নাই। ২০০১ৰ পৰাই অগপৰ সৈতে মিত্ৰতা আছে অতি বিশ্বস্ত দল অসম গণ পৰিষদ। অগপৰ সৈতে প্ৰতিটো নিৰ্বাচনতে মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। বৈঠকৰ পাছতেই পঞ্চায়ত নিৰ্বাচনক লৈ একেলগে খেলাৰ কথা স্পষ্ট কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। গণ পৰিষদ দলৰ লগত মিত্ৰতা পাশত থাকি ইয়াৰ পূৰ্বেও নিৰ্বাচন খেলিছোঁ। ২০০১ৰ পৰাই যদি আমি ধৰোঁ, মোটামুটিভাৱে আমি ১ৰ পৰাই আমাৰ মিত্ৰতা অসম গণ পৰিষদ দলৰ লগত আছে। আৰু এই মিত্ৰতাটোক আমি আগলৈ লৈ যাব বিচাৰিছোঁ। কেৱল মাত্ৰ নেতৃত্বৰ মাজত মিত্ৰতা নহয়, তৃণমূল পৰ্যায়ত অগপ বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ মাজত এটা সমন্বয়, এটা সুসম্পৰ্ক, আত্মীয়তা গঢ়ি তুলি যাতে আগন্তুক দিনত আমি একেলগে প্ৰতিটো নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব পাৰোঁ, তাৰ কাৰণেই আমাৰ সংকল্প আছে। দুয়োটা দলে আমি পঞ্চায়ত নিৰ্বাচনটো এইবাৰ একেলগে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া মাথো অপেক্ষা, কেতিয়া ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচন। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।